অঘুৰয়ন ঢকা কৰি মহাপলয়তে হৰিয়ে ৰাখিলে ও হাতে গোবৰ্ধন ধৰি কৃষ্ণ ও হৰি নৰ হৰি দৈব দন ভকতক ৰক্ষা কৰা ধৰি গোবৰ্ধন হৰি নৰ হৰি দৈব দন ভকতক ৰক্ষা কৰা ধৰি গোবৰ্ধন এ ৰাম ৰাম এক দিনা নন্দ নন্দই বোলে শুনামুৰ কৃষ্ণ পুত্ৰ ধন ঐ ইন্দ্ৰক পুজিবে যাওঁ বিস্তিৰ কাৰণ কৃষ্ণ কৃষ্ণ এ ৰাম কৃষ্ণ
কৃষ্ণই বোলে ইন্দ্ৰই বৃষ্টি কৰিবনো আৰে ঐ কাহাৰ শকতি আছে ভগৱানৰ পৰে ৰাম ৰাম কৃষ্ণ জুৱা জুৱা পিতা তুমি গোবৰ্ধন পৰ্বতে গোবৰ্ধনক পূজা কৰা আনন্দিত মনে এ ৰাম ৰাম জুৱা জুৱা পিতা তুমি গোবৰ্ধন পৰ্বতে গোবৰ্ধনক পূজা কৰা আনন্দিত মনে এ ৰাম ৰাম পৰ্বতৰ মাজৰ পৰা নিজৰ ৰূপ ধৰি ধীৰে ধীৰে নামি আহে বিপিন বিহাৰী হে ৰাম ৰাম জুৱা জুৱা পিতা তুমি গোবৰ্ধন পৰ্বতে গোবৰ্ধনক পূজা কৰা আনন্দিত মনে হে ৰাম ৰাম পূজাৰত কৰ্তব্য কৰিলে ভোজন নৈবেদ্য হিতে দৈৱ ততে ব্যঞ্জন হে ৰাম ৰাম জুৱা জুৱা পিতা তুমি গোবৰ্ধন পৰ্বতে গোবৰ্ধনক পূজা কৰা আনন্দিত মনে পাণ্ডৱ কৃষ্ণ 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 এ ৰাম দেৱৰাজে ক্ৰোধতে অগ্নিমূৰ্তি ধৰি ঐ উল্কাপাত বজ্ৰপাত হীৰা বৃষ্টি কৰি হৰিয়ে এ ৰাম নকৰিবা ভয় পিতা বজ্ৰপাত দেখি ঐ বজ্ৰপাতে কি কৰিব মই আছো ৰাঙী হৰিয়ে ৰাম ৰাম এক হাতে হৰিয়ে ধৰি গোবৰ্ধন হে ঐ মাথাই ৰয়ো পৰে তুলি লৈলা নাৰায়ণ হে ৰাম ৰাম এক হাতে হৰিয়ে ধৰি গোবৰ্ধন হে মাথাই ৰয়ো পৰে তুলি লৈলা নাৰায়ণ হে এক চিতে যিটো কৰে কৃষ্ণৰ কীৰ্তন হে সাগৰৈকা কৰন্ত আপুনি
ও হরি ও রাম